প্ৰগ্ৰেম অফিচাৰ আগতে আছিল, তেখেত আমাক ডিষ্ট্ৰিক্টত যথেষ্ট কাম কৰিছিল আৰু বৰ্তমান মিছামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হিচাপে আছে কনক বৰদলৈ ছাৰ। মই কনক বৰদলৈ ছাৰক প্ৰথমতে আমাৰ সঞ্চালক মহোদয়ক এখন প্ৰণাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাওঁ। এই বিদ্যালয়ৰ শিক্ষানুষ্ঠানৰ সঞ্চালক প্ৰমুখে অধ্যক্ষ মহোদয়, শিক্ষক শিক্ষয়িত্ৰী বেলেগ ধৰণৰ আচৰণ কৰি আছে, পাঠক মন দিয়া নাই, টিচাৰৰ কথাত মন দিয়া নাই, অলপমানটো এইবিলাকতো টিচাৰজনটো গমেই পায়, নহয় জানো? গম পোৱাৰ লগে লগে কি হয়, আমাৰ নৰ্মেলি তেওঁলৈ এটা নজৰটো বেয়াকৈ যায়, ই বৰ উস্তাদি কৰি আছে বা তাই বৰ বেয়াকৈ মানে মন নিদিয়াকৈ ক্লাছটোত লাভলি চিটুৱেশ্যন চেষ্টা কৰিছে, তাই মানে কোনো ইণ্টাৰেষ্ট নাই ক্লাছত। আমি নৰ্মেলি কি কৰোঁ, প্ৰিন্সিপলছখিনি যেতিয়া ফ'ল' কৰিব তেতিয়াহে তেওঁ টিচাৰক সন্মান জনাব লাগিব, সন্মান আহিব লাগিব। এতিয়া আৰু এটা কথা কওঁ, এইটো প্ৰসংগ ষ্টুডেণ্টছৰ ঘৰতো এটা ইছ্যু আহিছিল, নামানে মানিবলৈ আজিকালি ল'ৰা ছোৱালীয়ে টান পায়। নলেজি ক্লাছৰুম এনভাইৰনমেণ্ট, লেক অফ কম্প্ৰিহেনচিভ লাৰ্ণিং অৰ বিহেভিয়াৰ, এইখিনি মই আপাতকৈ যিখিনি ইছ্যু পালোঁ তাৰ ভিতৰত মই বুজিছোঁ এইখিনি হ'ল আৰু বেছিক ইছ্যুজ। এইটো ডাঙৰ সমস্যা একো নাই, উই কেন এড্ৰেছ ইট ভেৰি কম্পিটেণ্টলি। এতিয়া কথা হ'ল মই টিচাৰ হিচাপে এজ এ টিচাৰ মই কি কৰিব লাগিছিল, মই কি কৰি